প্ৰাৰ্থী জিলা পৰিষদৰ বাবুল আলী ডাঙৰীয়া, আমাৰ আঞ্চলিক সদস্য প্ৰাৰ্থী শামছিয়া ভেকডোছ ডাঙৰীয়ানী, আমাৰ ডক্টৰ হাৰুণ আহমেদ ডাঙৰীয়া মোৰ সহকৰ্মী, উমেশ ডেকা, ৰিমজিম বৰা, আমাৰ ৰাইহান চৌধুৰী ডাঙৰীয়া, শহীদুৰ ৰহমান ডাঙৰীয়া প্ৰমুখ্যে আমাৰ বিভিন্ন নেতৃবৃন্দ আৰু ইয়াত উপস্থিত আমাৰ বিভিন্ন গাঁৱৰ পৰা অহা আমাৰ ৰাইজ মুৰব্বীসকল, আই মাতৃসকল। এতিয়া প্ৰথম কথাটো হ'ল, বাকী কথাবিলাকৰ দৰকাৰ নাই, মই অন্য কথাবিলাক নকওঁ। পঞ্চায়ত নিৰ্বাচনটোত আমি কি সিদ্ধান্ত ল'ম? আমি এইটোৱেই সিদ্ধান্ত ল'ব লাগিব, আপোনালোকৰ ওপৰত মই এৰিছো যে আপোনালোকে এই যে যোৱা 10টা বছৰ আমি যে বিজেপিৰ চৰকাৰ পাতিলো আৰু 10টা বছৰ বিজেপিয়ে আমাৰ ওপৰত যে অত্যাচাৰ, অন্যায়, অবিচাৰ চলাই আহিছে, বুলডোজাৰ চলাই আহিছে, ধৰ্মৰ নামত আমাক যে ভাগ ভাগ কৰি আহিছে, মূল্যবৃদ্ধি ঘটাই আমাৰ জীৱন দুৰ্বিষহ কৰিছে, এইবিলাক আৰু চলাই থাকিবৰ কাৰণে আপোনালোকে আৰু লাইচেন্স দিব নে এইবিলাকৰ আপোনালোকে অৱসান বিচাৰিছে? যদি অৱসান বিচাৰিছে, আমাৰ হাতত ৰাস্তা এটাই আছে, সেইটো হৈছে কি, আমি কংগ্ৰেছ দলৰ চৰকাৰ আকৌ ঘূৰাই আনিব লাগিব। আৰু কংগ্ৰেছ দলৰ চৰকাৰ ঘূৰাই আনিবৰ কাৰণে সময় আহি গ'ল আৰু 9 মাহ সময় আছে, 26ত ইলেকশ্যন। কিন্তু তাৰ আগতে আমাৰ হাতলৈ এটা সুযোগ আহি গ'ল। এই পঞ্চায়ত নিৰ্বাচন আজিৰ পৰা 1 বছৰ 4 মাহৰ আগত হ'ব লাগিছিল, কিন্তু হিমন্ত বিশ্বই বিভিন্ন অংক কৰি ইয়াক পিছুৱাই আছিলে। যি নহওক, এতিয়া আমাৰ হাতত 9 মাহ বাকী থাকোতে এই সুযোগটো আহিছে। এই সুযোগ আপোনালোকে হেৰুৱাব নালাগে, এই সুযোগ আপোনালোকে নেহেৰুৱাব। মই সেইকাৰণে এই পঞ্চায়ত নিৰ্বাচনটো গুৰুত্বপূৰ্ণ। এতিয়া দ্বিতীয় কথাটো আহিছে যে বিজেপিয়ে প্ৰচাৰ কি চলাইছে। মই মূল্যবৃদ্ধিৰ কথা নকওঁ, আপোনালোকে নিজেই ভুক্তভোগী মহিলাবিলাক আছে, ঘৰ কেনেকে চলাইছে তেওঁলোকে জানে, কি জ্বালা হৈছে ঘৰ চলাওতে, মূল্যবৃদ্ধি, চাকৰি বাকৰি কাৰো ল'ৰা ছোৱালীৰ নাই, কি অৱস্থা হৈছে সেইবিলাক আপোনালোকে জানে, মই নকওঁ। মই ক'ব খুজিছো যে বিজেপিয়ে কি কৈছে। বিজেপিক ভোট দিব লাগে কিহৰ কাৰণে? বিজেপিয়ে কৈছে যে আমাক ভোট দিয়া নহলে আমি কি কৰিম, আঁচনি কাটি দিম, আমি অৰুণোদয় কাটি দিম, আমি ৰেচন কাৰ্ড কাটি দিম, আমি ঘৰ কাটি দিম, বিভিন্ন আঁচনি কাটি দিম। এইটো হৈছে বিজেপিৰ এটা প্ৰচাৰ। ইয়াৰ উত্তৰত আমি কবলৈ আহিছো, আপোনালোকে সাহসেৰে এই কথা ৰাইজক কওক